বেলাসী ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নিউ এটা ব্লগলৈ। এবাৰ আমি কৰিম ড্ৰয়িং ৰুম টুৰ, তাৰপিছত আমি নেক্সট ভিডিঅ'ত আনিম আমি হোম টুৰ। তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাব, আহক ষ্টাৰ্ট কৰোঁ। এইটো চাওক, এইটো আমাৰ ড্ৰয়িং ৰুম, মানে আলহী আহি পেলাই বহিব পাৰে। ইয়াত ধুনীয়াকৈ সজোৱা হৈ আছে। ইয়াত ধুনীয়াকৈ সজোৱা কৰি দিছোঁ আৰু এইফালে পানী মেচিন আছে, তাৰ লগতে ধুনীয়াকৈ সজোৱা হৈ আছে আৰু এইখিনি ধুনীয়াকৈ সজোৱা হৈছে। এই ফেনখনো আছে, এখন আপুনি হোম টুৰ ভিডিঅ'টোত দেখিব পাৰে। আহক এতিয়া নেক্সট পাৰ্টত। আৰু এইকেইটা হ'ল আমাৰ সোফা নতুন। তো এইকেইটা হ'ল সোফা আৰু এয়া ধুনীয়াকৈ ডিজাইন দি থৈছে আইতা ককাই, আৰু ইয়াত ধুনীয়াকৈ ডিজাইন হোৱা আছে। নেক্সট আছে ইয়াত ডাইনিং টেবুল এখন আছে, যোনটো বোলে আলহী আহিলে খানা খাব পাৰে। তেনেকৈ আছে ধুনীয়াকৈ আছে। এইটো হৈছে বেচিন, পানী বেচিন। তাৰপিছত এজনী হৈছে ডল, দুইজনী ডল আছে। তাৰপিছত এফালে ফুল আছে, ফুল আছে আৰু এনেকৈ ফুল সজাই থৈছোঁ আৰু এইবিলাক ধুনীয়াকৈ সজোৱা হৈ আছে। এয়া ফুল তাৰপিছত এইটো জুমৰু হয়, ওপৰত একেবাৰে সজাই থৈছোঁ। আৰু এইখিনিতে ড্ৰয়িং ৰুম হোম টুৰটো শেষ হৈছে। নেক্সট আমি আনিম আপোনালোকলৈ হাউচ টুৰ। তো আপোনালোকে গোটেইটো চাব। তাত এই হাউচ টুৰটোত এই ড্ৰয়িং ৰুমটো হ'ব দেই। তেতিয়া আপোনালোকে গোটেইটো চাই থাকিব। বাই বাই ফ্ৰেণ্ডছ, লগ পাম হোম টুৰ।